ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক এটা আপডেটৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তোমালোকৰ যিহেতু মেট্ৰিক পৰীক্ষা ইতিমধ্যে হৈ গৈছে, এতিয়া তোমালোকে যিহেতু ৰিজাল্টৰ বাবে ৰৈ আছা, এই ৰিজাল্টটোনো কেতিয়া দিব আৰু আমি পাছ কৰিম নে ফেইল কৰিম। এতিয়া তোমালোকে পৰীক্ষাটো কেনেকুৱা হ'ল কমেণ্ট বক্সত তোমালোকে জনাই দিবা, তোমালোকে কিমান মাৰ্কছ পাবা। আৰু এটা কথা, তোমালোকৰ যিটো পাছ মাৰ্কটো কেনেকৈ গণনা কৰা হ'ব সেইটোও তোমালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে ক'ব গৈ আছোঁ। এতিয়া তোমালোকৰ এই পাছ মাৰ্কটো তোমালোকৰ দুটা ছেকশ্যন আছিলে, প্ৰথম MCQ আৰু থিয়ৰী। দুইটা ছেকশ্যনৰ পৰা তোমালোকে 14 আৰু 14 মাৰ্কছকৈ পাব লাগিব, তেতিয়া তোমালোকে পাছ কৰিবা, অন্যথা তোমালোকে ফেইল কৰি যাবা। গতিকে তোমালোকে জনাই দিয়া মোক কমেণ্টৰ জৰিয়তে, তোমালোকে গণিত হওক, বিজ্ঞান হওক, ছ'চিয়েল ষ্টাডি হওক বা ইলেক্টিভ হওক বা যিখিনি ছাবজেক্টত তোমালোকে কিমান মাৰ্কছ তোমালোকে স্ক'ৰ কৰিলা পৰীক্ষাত তোমালোকে জনাই দিয়া। তোমালোকৰ তাৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিম, তোমালোকে পাছ কৰিবা নে ফেইল কৰিবা। এতিয়া তোমালোকে মাথো কেইদিনমান ধৈৰ্য ধৰি অপেক্ষা কৰা, কেইদিনমানৰ পিছতে তোমালোকৰ ৰিজাল্ট আউট হ'ব। আৰু এই ৰিজাল্টটোনো তোমালোকে কেনেকৈ চাবা সেইটো চাই লোৱা। তোমালোকে প্ৰথম তোমালোকে ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম অৰ্থাৎ তোমালোকে এছেব অৰ্থাৎ ছেবা ৱেবছাইটত যাবা। তাত তোমালোকে ইয়াত দেখিছা, তোমালোকে থ্ৰী ডট দেখিছা, এই থ্ৰী ডটত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমালোকে যিটো নটিফিকেশ্যনছত তোমালোকে ইয়াত ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে ইয়াৰ আপডেট পাই যাবা, ৰিজাল্ট কেতিয়া দিব বা ৰিজাল্ট আমাৰ কেনেকৈ চাব লাগে। এতিয়া চোৱা, তোমালোকে ইয়াত তোমালোকৰ কোনো এতিয়া নটিফিকেশ্যন অহা নাই। ইয়াত অকল এটাই নটিফিকেশ্যন আহি আছে, যিহেতু বৰ্তমান 2026 আৰু 27 বৰ্ষত যিখন টেক্সট বুক আছিলে বা কেইটামান ছাবজেক্টৰ টেক্সট বুক, সেই টেক্সট বুক সলনি হোৱাৰ ইয়াত দেখা গৈছে। এতিয়া তোমালোকে ইয়াৰ পিছতে তোমালোকে ইয়াতো চাব পাৰা, এতিয়া হোমত গৈ ইয়াতো তোমালোকে চাবগৈ পাৰা। ইয়াত তোমালোকে গৈ ইয়াত আছে দেখিছা, তোমালোকে ছেবা ৰিজাল্ট বুলি তোমালোকে ইয়াত দেখিছা, ছেবা ৰিজাল্ট মোবাইল এপ, ইয়াতো তোমালোকে চাব পাৰা। এতিয়া তোমালোকে অতি সোনকালে নিজে চাব পাৰিবা যেতিয়া ৰিজাল্ট দিব। আৰু তোমালোকে ৰিজাল্টৰ পাছত তোমালোকে কেনেকৈ নিজক আগুৱাই লৈ যাবা, কোনটো ষ্ট্ৰীমত ল'লে তোমালোকৰ বেছি ভাল হ'ব বা তোমালোকৰ যোগ্যতা অনুসৰি, তোমালোকৰ পাৰদৰ্শিতা অনুসৰি কোনটো দিশত গ'লে তোমালোকে বেছি লাভান্বিত হ'বা, তাৰ ওপৰতো তোমালোকক ভিডিঅ' প্ৰস্তুত কৰিম। আজিলৈ ইমানেই।